নমস্কাৰ বন্ধুসকল, আপোনালোকক দেখাইছিলোঁ এটা ভিডিঅ'ত যে মই ধৰ চাফা কৰি ইয়াত পুলি লগাম বুলি। আজি এয়া চাফা হৈ গ'ল, চাৰিওফালে নেট লগাই দিছোঁ যাতে চৰাই ইয়াত সোমাব নোৱাৰে। আজি মই ইয়াত এতিয়া জলকীয়া আৰু বিলাহী লগাম, আলু লগাম। চাব, দিহা পৰামৰ্শ দিব, কি ঔষধ দিলে সোনকালে হ'ব, কেনেধৰণে কি কৰিব লাগিব, দিহা পৰামৰ্শ দিলে ভাল পাম। সৰু সৰু কামবোৰ কৰি থাকোঁ ইটো সিটোৰ মাজেৰে সময় পালেই। আজি বিলাহী আৰু জলকীয়াকে লগাম, আৰু কাইলৈ পৰহিলৈ আকৌ লগাম। আজি সময় নাই এতিয়া। এয়া বিলাহী পুলি, এয়া জলকীয়া পুলি আনিছোঁ বজাৰৰ পৰা কিনি। আজি লগাম। এতিয়া চাবলৈ একো নাই, মই লগাম, দেখুৱাইছোঁ আৰু অকণমান ভাল লাগে। সকলোৱে কাম কৰিলে উৎসাহ দিব লাগে সকলোকে, কাৰণ আমি চাকৰি কৰোঁ। চাকৰিৰ মাজৰ পৰাও এই বিলাহী পুলি আনিছোঁ, দুটামান লগাওঁ, ঘৰৰ বিলাহী খাম বুলি। এয়া আৰু আকৌ হেৰি জলকীয়া পুলি ঠিক আছে। ধুনীয়াকৈ মাটিখিনি মিলাই লৈছোঁ, চপৰাবোৰ ভাঙি দিছোঁ যিমান পাৰিছোঁ। যিহেতু দেৰি হৈছে আমাৰ লগোৱা, সেইকাৰণে অকণমান ভাল হৈছে আৰু উপায় নাই। একেবাৰে গুড়া কৰি দিছোঁ ওচৰৰ মাটিখিনি। আন্ধাৰ হৈ গৈছে। জলকীয়া পুলি, ক'লা জলকীয়া পুলি এয়া লগোৱা হৈ গ'ল। এতিয়া অলপ পানী দিম। বিলাহী লগালোঁ, বিলাহী লগাইছোঁ। ইয়াত পানী অলপ অলপ দিব লাগিব। মোৰ ভিডিঅ'টো কেনে লাগিলে জনাব। এতিয়া পানী দিম অলপ, ইয়াত জনাব হা। বাই।